আবেলিৰ বৰষুণজাকে মোৰ ফুলনিখন বৰ ধুনীয়াকৈ ধুৱাই থৈ গ'ল। ফুলনিখনৰ ৰূপত মই নিজেই বিভোৰ হৈ পৰিছোঁ। নতুনকৈ পতা ফুলনি, প্ৰতিজোপা গছেই মোৰ ইমান আপোন, ইমান মৰম লগা, আহিলেই যেন কিবা এটা ক'বহে। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ সদ্যস্নাতা ৰূপহীৰ ৰূপ মোৰ এতিয়াৰ এই গাৰ্ডেনখন। এজাক বৰষুণৰ পিছত ইমান ভাল লাগে, আমাৰ যেনেকৈ ভাল লাগে গা ধুই উঠিছোঁ যেন ধুনীয়াকৈ এজাক বৰষুণত, তাৰপিছত মনটো কিমান ভাল লাগে বাৰু। তেওঁলোক গছকেইজোপাও যেন তেনেকেই ভাল লাগিছে, মোৰ তেনেকুৱাই লাগিছে। আৰু এতিয়া মই কি কৰিছোঁ, গুৰিবিলাকত অকণমান বোলো সাৰ দি দিওঁ, কাৰণ আমি যেনেকৈ গা চা ধুই উঠি কিবা এটা খাব মন যায় ন, এনেকৈ মই ভাবিলোঁ মোৰ এই ফুলকেইজোপাটো অকণমান খাব দি দিওঁ, ভাল পাব। এই দিলোঁ অলপ, মোৰ সাৰ আছিলে, সাৰ মানে মই ঘৰতে বনোৱা সাৰ, কিচেন ৱেষ্ট দি বনাইছোঁ, এইখিনিকে খাব দিছোঁ আৰু ভাল পাব, আৰু স্বাস্থ্য ভাল হ'ব নহয় জানো, কি কয়? দিয়ক আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে।